স্বাধীনতাৰ ৭৭ বছৰ পিছতো পৰ্বতঝোৰাৰ আদিবাসী গাঁৱত আজি পৰ্যন্ত স্থাপন নহল কোনো এখন চৰকাৰী বিদ্যালয়। প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ বাবে গাঁওখনৰ কণ শিক্ষাৰ্থীসমূহ যাব লাগে ৫ৰ পৰা ৭ কিলোমিটাৰ দূৰত থকা বিদ্যালয়লৈ। অৱশেষত আদিবাসী গাঁওখনৰ ৰাইজে গাঁঠিৰ ধন খৰচ কৰি স্থাপন কৰিবলগীয়া হৈছে প্ৰাথমিক বিদ্যালয়। আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উদ্যোগত গাঁওখনত স্থাপন কৰিছে এখন বিদ্যালয়। নতুনকৈ নিৰ্মাণ হ'বলগীয়া বিদ্যালয়খনৰ লাইখুঁটা স্থাপন কৰে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ অধ্যক্ষ অসীম হাজদাই। এটি প্ৰশ্ন উত্থাপন হৈছে, এয়াই নেকি অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰৰ ব্যাগুম শিক্ষা বিভাগৰ উন্নয়ন? প্ৰাথমিক বিদ্যালয়ৰ ব্যৱস্থা নাই। তো গতিকে ৰাইজৰ প্ৰচেষ্টাত আৰু এখেতসকলে যথেষ্ট কষ্ট কৰিছে। যিহেতু আমাৰ WDC নতুনকৈ হৈছে, আজি লাইখুঁটা এখন স্থাপন কৰিলোঁ LP স্কুলত। আৰু বিশেষভাৱে এই স্কুলখনক পূৰ্ণ পৰ্যায়ৰ এটা স্কুল ৰূপে যাতে আমি বনাব পাৰোঁ তাৰে কামনা কৰিছোঁ। প্ৰথম শিক্ষাৰ দিশতে আমি প্ৰচেষ্টা হাতত লৈছোঁ, কিয়নো শিক্ষাই হ'ল জাতিৰ এটা মেৰুদণ্ড। গতিকে আমাৰ জাতিটোক এতিয়া আগুৱাই লৈ যাবলৈ হ'লে বেলেগ ৰাস্তা আৰু নাই। আমাৰ ১ নম্বৰ কথা হ'ল শিক্ষা অবিহনে আমাৰ জাতিৰ